জয় হিন্দ দোস্ত ফ্ৰম আছাম হোমগাৰ্ড। কি খবৰ আপোনালোকৰ? হ'ব নিশ্চয় ভাল আৰু মোৰো ভাল বেয়াৰ মাজতে চলি আছে। থাম্বনেল আৰু টাইটেল লিখি আপোনালোকে নিশ্চয় গম পাইছে হয়। এইখন জাননী গোৱালপাৰা জিলাৰ পৰা দিয়া হৈছে। অসম চৰকাৰ জিলা অধীনক কাৰ্যালয় গৃহৰক্ষী বাহিনী গোৱালপাৰা অসম। তাৰিখ 8/2/2024 তাৰিখে দিছে এইখন জাননী, যোৱাকালি দিছে। ইয়াৰ দ্বাৰা গোৱালপাৰা, বঙাইগাঁও আৰু চিৰাং জিলাৰ গৃহৰক্ষী জোৱান সকলোৰ জ্ঞাতাৰ্থে জনোৱা যায় যে যিসকল গৃহৰক্ষী জোৱানে গৃহৰক্ষী বাহিনীৰ স্বেচ্ছাসেৱক হিচাপে 3 বছৰৰ বাবে সেৱা আগবঢ়াবলৈ ইচ্ছুক তথা গোৱালপাৰা জিলাৰ গৃহৰক্ষী কাৰ্যালয়ত ইতিমধ্যে প্ৰ-পত্ৰ জমা দিছে, সেইসকল গৃহৰক্ষী জোৱানক প্ৰ-পত্ৰ জমা দিয়াৰ ক্ৰমিক নং অনুসৰি 16/2/2024 তাৰিখত শাৰীৰিক সুস্বাস্থ্য ইত্যাদিৰ যোগ্যতা নিৰূপণৰ বাছনিৰ বাবে আৰক্ষী ছাউনী পথাৰ গোৱালপাৰা পুলিচ ৰিজাৰ্ভ গ্ৰাউণ্ড গোৱালপাৰাত পুৱা 8 বজাৰ পৰা উপস্থিত থাকিবলৈ জনোৱা হ'ল। বাছনিৰ তাৰিখত গৃহৰক্ষী বুনিয়াদী প্ৰশিক্ষণৰ প্ৰমাণপত্ৰ, শিক্ষা আৰু বয়সৰ প্ৰমাণপত্ৰৰ মূল কপিৰ লগতে অপচন স্লিপখন আনিবলৈ কোৱা হ'ল। স্বাক্ষৰ জিলা অধীনক গৃহৰক্ষী বাহিনী গোৱালপাৰা। তো এইখনে আছিলে জাননী গোৱালপাৰা, বঙাইগাঁও আৰু চিৰাং জিলাৰ কাৰণে 16/2/2024 তাৰিখত শাৰীৰিক স্বাস্থ্য এইবিলাক কৰা হ'ব। তো আপোনালোকে সোনকালে গৈ প্ৰ-পত্ৰবিলাক জমা দি ইণ্টাৰভিউটো মাৰি ল'ব। আৰু আপোনালোকে যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আজিলৈ জয় হিন্দ, জয় ভাৰত।